हेलो गाइस কি খবৰ ভালনে সকলোৰে আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি মই আপোনালোকৰ সৈতে সোয়াবিনৰ খুব ধুনীয়া এটা ৰেচিপি শেয়াৰ কৰিব ওলাইছো এই কাৰণে ইয়াতে তিনিটা পিয়াজ কেঁচা জলকীয়া বিলাহী আদা নহৰু অকনমান কেৰাহীত তেল দি ধুনীয়াকৈ ভাজি 80% সিজাই লম তাৰ পিছত এখিনি নমাই ঠাণ্ডা হোৱালে ৰম তাৰ পিছত এটা খুব ধুনীয়া পেষ্ট এটা ৰেডি কৰি লম তাৰ পিছত সেই কেৰাহীতে আকৌ অকনমান তেল দিলো এতিয়া তেলখিনি গৰম হোৱা সোয়াবিনখিনি অলপ ভাজি লম আৰু সোয়াবিনখিনি তলত লাগি গল খিজাওতে তাৰ পিছত এইখিনি ভাজি লৈছো আৰু ইয়াতে এটা মেইন মানে ইনগ্ৰেডিয়েন্টস দিম যেটো হৈছে নহৰু আৰু গুটা গোলমৰিচ ধুনিয়াকে হিখিনি থেতেলিয়াই লৈছো আৰু এতিয়া ভাজি উঠাই ৰখা সোয়াবিনত দি দিছো দৈ থেতেলিয়াই লোৱা মছলাখিনি জিৰাৰ গুড়া ধনিয়াৰ গুড়া অলপ জলকীয়াৰ গুড়া নিমখ হালধি আৰু কষ্টুৰি মেথি এখিনি দি ভালদৰে অলপ সময় এনেকে চামুচ পাতেৰে মিহলাই লৈছো আৰু এখিনি মিহলাই থাকোতে ইমান ধুনিয়া এটা গোন্ধ আহিছে গোন্ধখিনিতে মানে খাই দিও লাগিছে আৰু খেখত দি দিছো অলপ গৰম মছলা আৰু এখিনি ভাজি লোৱা মছলাখিনিও ঠাণ্ডা হৈ গল মই ধুনিয়াকে এটা পেষ্ট ৰেডি কৰি ললো আৰু এতিয়া গুটা গৰম মছলা আৰু তেজপাত চম্বাস দি ধুনিয়াকে মছলাখিনি দি প্লে অলপ সময় ভাজি থাকিম তাৰ পিছত দি দিছো যিখিনি সোয়াবিন মই মছলা সৈতে খানি ৰাখিছিলো সেইখিনিও দি দিলো আৰু সেইখিনি দি অলপ সময় ভাজি এতিয়া 2 কাপ গৰম পানী দি দিলো আৰু এইখিনি অলপ সময় ঢাকি থৈ দিম 5 মিনিট মান ৰাখি দিছো তাৰ পাছত এয়া ঢাকনখন উঠাই দিলো এতিয়া চাও আমাৰ এয়া মছলা সোয়াবিন ৰেডি এখিনি আপুনি ৰুটিৰ সৈতেও খাব পাৰে পৰঠাৰ সৈতেও খাব পাৰে আৰু খেখত অকনমান চেনি দি দিছিলো যাতে টেষ্টটো বেলেন্সত থাকে আৰু মই খালো ভাতৰ সৈতে হসাকে কৈছো গাইস ইমান বেছি টেস্টি হৈছে ইমান ভাল লাগিছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিছে জনাব নাপাহৰিব আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়া হলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আহি থকা ভিডিঅবোৰ আপুনি চাব পাৰিব আজিলৈ আহিছো বাই